নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইণ্টাৰেষ্ট ইন লাৰ্ণিঙলৈ। আজি GTPGT যিটো আমাৰ টেটকাম ৰিকুৱাৰমেণ্ট এক্সাম হৈ গ'ল, তাৰ যিটো আমাৰ মেৰিট লিষ্ট আউট হ'ব, প্ৰভিজনেল যিটো মেৰিট লিষ্ট GTPGTৰ, বহুতৰে মাজত এটা ডাউট আছে যে 1:1কে হ'ব নে 1:2কে হ'ব। এটা পোষ্টৰ এগেইনষ্টে দুজন নে এটা পোষ্টৰ এগেইনষ্টে এজনকে চিলেক্ট কৰিব। আৰু এই ডাউটটো ক্লিয়াৰ কৰাৰ কাৰণেই আমি ডিছকাশ্যনৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। জাষ্ট ডিছকাশ্যনৰ কাৰণে বনাইছোঁ, আপোনালোকে ভুল নুবুজিব। এতিয়া মোৰ বোধেৰে 1:2কে বনাব লাগে, কাৰণ বনাবই 1:2কে। কাৰণ 1:1কে কেনেকৈ বনাব ডকুমেণ্ট ভেৰিফিকেশ্যন নোহোৱাকৈ? যদি এটা পোষ্টৰ এগেইনষ্টে এজনক পাছ কৰাই দিয়ে আৰু সেই কেইজনৰ যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাত যদি ভুৱা কেণ্ডিডেট ওলায় বা ইনএলিজিবল মানে যিবিলাক মানে এলিজিবল নহয়, ভুৱাকৈ এপ্লাই কৰিছে, যিকোনো ক্ষেত্ৰত মই এইটো ক'ব যোৱা নাই, মুঠতে ডকুমেণ্টছৰ কিবা বিসংগতি আছে বা BEdৰ ক্ষেত্ৰত হওক, মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰত হওক, তেনেকুৱা বহুত ওলাব, কিছুমানৰ এজৰ ক্ষেত্ৰত ওলাব। গতিকে তেতিয়াহ'লে কিছুমান পোষ্টৰ ভেকেঞ্চি ৰৈ যাব পাৰে। আৰু যিহেতু এইটো ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম, গতিকে তেনেকুৱা এটা কৰাৰ চান্স নাই। গতিকে সেইকাৰণে 1:2কে হয়তো যিটো মেৰিট প্ৰভিজনেল যিটো মেৰিট লিষ্ট সেইটো তেনেকৈ ওলাব। আৰু 1:2 ওলালে আপোনালোক সকলোৱে জানে, কাৰণ 1:2 লিষ্টখনত 1:1তকৈ কেণ্ডিডেটৰ সংখ্যা বেছি হ'ব। তেতিয়া সেই লিষ্টখনত থুলমূলভাৱে কাট অফ আমাৰ কিছু হ'ব, কাট অফ কমিব। কিন্তু কাট অফ কমিলেই এইটোৱে যে ফাইনেল কাট অফ হ'ব সেইটো কথা নহয়। নেক্সটখনত ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত যিখিনি 1:1ত ৰাখিব, মানে একদম পিউৰ আৰু জেনুইন কেণ্ডিডেটখিনি, যিখিনি এলিজিবল হয়, যাৰ ডকুমেণ্টছ ঠিকে আছে, এজৰ ক্ষেত্ৰত হওক, হেৰিৰ ক্ষেত্ৰত হওক, বা অকল এজৰ কথা আহি নপৰে, ডকুমেণ্টছৰ ক্ষেত্ৰত আহি নপৰে, ষ্ট্ৰীমৰ ক্ষেত্ৰত হওক, কিছুমান যেনেকৈ ছায়েন্স বেকগ্ৰাউণ্ড, কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা আৰ্টছত আছে, যদি ছাবজেক্টটো থাকিব লাগিব, এজ ওৱান অফ দ্য ছাবজেক্ট বুলি মেনশ্যন আছে। তাৰপিছত বিভিন্ন কিছুমান ৱেষ্ট বেংগলৰ পৰা অফ কেম্পাছত কৰা বুলি কৈছিলে। ৱেষ্ট বেংগল বুলি কথা নাই, ৱেষ্ট বেংগলখিনিক টাৰ্গেট কৰি লোৱা বুলি ভাবিব নালাগে, অফ কেম্পাছৰ কথা কৈছোঁ, চৰি। মানে ৱেষ্ট বেংগলৰো বহুত জেনুইন আছে বাৰু। তাৰ পাছত এপিয়াৰিং বুলি কৈছিলে কিছুমানে, মানে যিখিনি মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ নোহোৱাকৈ পৰীক্ষাত বহিছিলে, পিছত ক্লিয়াৰ হ'ল, চাৰ্টিফিকেট হয়তো কিছুমানে এতিয়ালৈকে পোৱাই নাই। আৰু কিছুমানে BEd ক্লিয়াৰ নহ'ল, BEd ক্লিয়াৰ নোহোৱাকৈ মানে দিছিলে, লাষ্ট টাইমত এপিয়াৰিং আছিলে। এতিয়া কথাটো হ'ল, হয়, যেতিয়া ভেৰিফিকেশ্যনৰ সময়ত তেখেতসকলৰ হাতত এখন মাৰ্কশ্বিট থাকিব, ভাল মাৰ্কশ্বিটে থাকিব। যিখিনিতো অলৰেডি মাৰ্কছ দিয়াৰ পিছত কাৰোবাৰ ক্লিয়াৰ নহ'ল, সেইসকলেতো অট'মেটিকেলি কেঞ্চেল হ'ব, তেখেতসকলে নাযায় ভেৰিফিকেশ্যনত। এতিয়া যোৱাখিনিৰ ভিতৰত একচেপ্ট কৰিব নকৰিব সেইটো মই ক'ব নোৱাৰিম, কাৰণ আগৰ কিছুমান এক্সামত একচেপ্ট কৰিছিলে। কিন্তু যদি আমি লিগেলৰ কথাটো চাওঁ, তেখেতসকলক একচেপ্ট নকৰিব পাৰে এজ পাৰ এডভাৰটাইজমেণ্ট। কাৰণ কিয়, আপুনি নিজে ভাবি চাওক, ক্লিয়াৰ নোহোৱাকৈ যিটোত ক্ৰাইটেৰিয়া এটা দিয়া আছে তেতিয়াহে এপ্লাই কৰিব পাৰি। গতিকে ক্লিয়াৰ নোহোৱাকৈ মই যদি কালি কিবা এটা পোষ্ট ওলাইছে, কিবা এটা ডিগ্ৰী লাগে, হ'ব দিয়ক, পোষ্টটো 6 মাহ পিছতহে পৰীক্ষা হ'ব, আজি এপ্লাই কৰিব, 6 মাহ পিছত 6মহীয়া কৰ্চ এটা লাগে, হ'ব দিয়ক মই দি দিলোঁ, থকা বুলি দি দিলোঁ, সেইটো লিগেল হ'ব জানো? ঠিক তেনেকুৱা ধৰণৰ। গতিকে তেখেতসকলৰ বহুত বয়স আছে, ফ্ৰেছ কেণ্ডিডেট যিহেতু, তেখেতসকলক আৰু ভাল অপৰচুনিটি পাব, এইটো ভুল বুজিব নালাগে, মই যিটো জেনুইন সেইটোহে কৈছোঁ। তাৰ পাছত 1:1 নহয়, আপোনালোকে গম পালে। আপোনালোকৰ মতামতখিনি মোৰ লগত মিলিছে নে নাই কমেণ্ট ছেকশ্যনত জনাব কাইণ্ডলি, কাৰণ 1:1 হ'বই নোৱাৰে। মানিলোঁ হয় যদি 1:1 মেৰিট লিষ্ট ওলালে হয়, যদি ৰিজাল্টৰ আগত ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল হয়।
কিন্তু ৰিজাল্টৰ আগত কি হিচাপত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আপোনালোকে ভাবকচোন। গোটেই যদি অল কেণ্ডিডেটৰ GTP-GTৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰে, এটা ডাঙৰ চিডিউল এটা ল'ব লাগিব গভমেণ্টৰ ফালৰ পৰা বা ছেবাৰ ফালৰ পৰা। আৰু বিভিন্ন মানে ঠাইৰ পৰা কেণ্ডিডেটবিলাক আহিব লাগিব, বা ডিষ্ট্ৰিক্টৰ হ'লে এটা ডাঙৰ চিডিউল, এটা টাইম কনজিউমিং এটা হেৰি হ'ব। গতিকে আগতে তেখেতসকলে থুলমূলকৈ মাৰ্ক বেচিছত 1:2 এটা বনাব, তাৰপিছত তেখেতসকলক ভেৰিফিকেশ্যনত মাতিব, তাৰ পৰা যিখিনি জেনুইন আৰু যিখিনি মাৰ্কছ বেছি আছে সেইখিনি 1:1কৈ ৰাখিব। আৰু আকৌ এটা কথা ইয়াতে, আৰু এটা কথা, 1:1 উলিওৱাৰ পিছতো হয়তো ৱেইটিং লিষ্টত কেইজনমানক ৰাখিব পাৰে। কাৰণ কিয় 1:1 ওলাই যোৱাৰ পিছত কোনোবা অলৰেডি কিছুমান কেণ্ডিডেট ক'ৰবাত কৰি আছে, কোনোবাই গ্ৰেজুৱেট টিচাৰত কৰি আছে, সকলোৱে যে PGTত যাব তেনেকুৱা নহয়। ভাবিলে যে কোনোবাই দূৰত পালে নগ'ল, তেতিয়া নগ'লে তেখেতৰতো পষ্টটো ফিল আপ কৰিব লাগিব, গতিকে ৱেইটিঙৰ পৰা দিব লাগিব। আৰু গতিকে ৱেইটিং লিষ্ট নবনালে কিন্তু এইখিনি ভেকেঞ্চি থাকি যাব, হয়তো নেক্সট ফিল আপ কৰিব পাৰে। বা কোনোবাই যদি ধৰক ক'ৰবাত ছেম পষ্টত পাইছে, বহুতে এপ্লাই কৰিছিলে, দূৰত কৰি থকা কেণ্ডিডেটবিলাকো ওচৰত পাবৰ কাৰণে এপ্লাই কৰিছে, কিন্তু তালে মানে তেখেতৰ পুনৰ দূৰত পৰিলে, তেখেত নাযাব পাৰে, তেনেকৈ হৈ যাব পাৰে, ভেকেঞ্চি ৰৈ যাব পাৰে, নহ'লে ৱেইটিঙৰ পৰা ফিল আপ কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। 1:1 আশা নকৰাই ভাল, 1:2 আহিব, তেতিয়াহ'লে কাট অফ কিছু কমিলেও কিছুমানৰ কাট অলপমান বেছি থাকিলেও হয়তো কমখিনিৰো পোৱাৰ এটা চান্স থাকে, কাৰণ বিভিন্ন চিটুৱেশ্যনৰ ওপৰত ভিত্তি কৰি তেখেতসকলে কোনোবা যোৱা নোযোৱাৰ সিদ্ধান্তবিলাক ল'ব। গতিকে আশা কৰোঁ সোনকালে মেৰিট লিষ্টখন ওলাক, 1:2 হিচাপত কাট অফ কমক, কিছু ছাবজেক্ট ৱাইজত কাট অফ কম যাব PGTৰ, আৰু GTৰ ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰত কম যাব লাগে, অভাৰলেপিং যিহেতু হোৱাৰ এটা মানে সম্পূৰ্ণ চান্স আছে, ঠিক তেনেকুৱা। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এজ এ ফ্ৰেণ্ড, আপোনালোকৰ মাজৰে এজন বুলি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সৈতে মোৰ মতামত শ্বেয়াৰ কৰিলোঁ, জাষ্ট ডিছকাশ্যনৰ কাৰণে, ভুল নুবুজিব। সকলোলৈকে শুভেচ্ছা থাকিল, মেক্সিমামে চিলেক্ট হওক, আৰু অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিৰ বাবে মই আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ, আপোনালোকৰে এজন বুলি ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ।